ব্লাউজ এটাৰ মেজাৰমেণ্ট অনুযায়ী কেনেকৈ আমি ব্লাউজ এটা কাট কৰিব পাৰোঁ সেইটো আজি আপোনালোকক দেখাই দিম। সেইদিনাখনে ইতিমধ্যে ব্লাউজৰ মেজাৰমেণ্ট লোৱাটো দেখাইছিলোঁ, কিন্তু মানে একেলগতে কাপোৰত কটা আৰু চিলোৱাটো দেখুওৱা নাছিলোঁ। গতিকে আজি মেজাৰমেণ্টটো লৈ পেলাই একেলগে চিলোৱা লগতে কটাটোও দেখুৱাম। আহক কেনেকৈ আমি মেজাৰমেণ্ট লওঁ সেইটো দেখাই দিওঁ। প্ৰথমতে আমি ব্লাউজৰ দিশটো ল'ম, কিন্তু মূল কথাটো হৈছে এই জোখ লোৱা প্ৰচেছটো সকলোৰে বেলেগ বেলেগ। গতিকে সেইটো আপোনালোকে চাব, খালি গোটেইখিনি জোখ আমাক লাগে সেইটো মেইন কথা। কোনোবাই দিশটো পিছতো ল'ব পাৰে, কোনোবাই বুকুটো আগতো ল'ব পাৰে, কঁকাল আগতো ল'ব পাৰে। এতিয়া সকলোৰে প্ৰচেছ বেলেগ বেলেগ, কিন্তু জোখটো আমাৰ গোটেইখিনি আমাক দৰকাৰ। এতিয়া আমি দিশটো প্ৰথমতে ল'ম ব্লাউজৰ, যিমানখিনি দীঘল পিন্ধে কাষ্টমাৰে। এতিয়া ইয়াতে আমাক 13.5 লাগিব এই ব্লাউজটোত, গতিকে আমি 13.5 লিখিম দীঘত। তাৰপিছত আমি ল'ম বুকুৰ জোখ ল'ম। বুকুৰ জোখটো লওঁতে খালি আপোনালোকে ভালকৈ ল'ব, কাৰণ যদি ইয়াতে মানে ভুল হয় ফিনিচিঙত প্ৰব্লেম আহিব। এয়া এইদৰে এটা আঙুলি ভিতৰত ৰাখিব, একদম ফিটিঙত ল'লেও টান হৈ যাব। গতিকে 38 আছে আমাৰ বুকুৰ জোখ। বুকুৰ জোখ আছে 38। এতিয়া আমি কঁকালৰ জোখটো ল'ম। কঁকালৰ জোখটো কিন্তু আপোনালোকে ফিটিঙত ল'ব, কাৰণ তেতিয়াহে ব্লাউজটো ফিটিং ভাল হ'ব। ইয়াতে কঁকালৰ জোখ আছে আমাৰ 32, মানে কঁকালৰ জোখ 32 আছে। এতিয়া আমি পিঠিৰ কটা চাম। পিঠিৰ কটাটো কিমান পিন্ধে সেই অনুপাতে কিমানমান দিম ন? পিঠিৰ কটা আমি 10 দিম, পিঠিৰ কটা 10। এতিয়া গলৰ নমা, এইখিনি হৈছে গলৰ নমা, কাৰণ কোনোবাই অলপ বেছি নমা পিন্ধে, কোনোবাই অলপ বেছি উঠা পিন্ধে। যদি এই জোখটো নলওঁ, কোনোবাই ব্লাউজটো পিন্ধিলে উঠা যেনো পাব পাৰে আৰু কোনোবাই ব্লাউজটো পিন্ধিলে নমা যেনো পাব পাৰে। গতিকে এই জোখটো ল'লে ব্লাউজটো পাৰফেক্ট হয়। ইয়াতে আমি 7 ল'ম, মানে 7 ল'ম। এতিয়া আমি পিঠিৰ বহলটো ল'ম, কাৰণ বহুতৰে পিঠিৰ ভাগ বেলেগ বেলেগ, কাৰোবাৰ ঠেক কাৰোবাৰ বহল। আমি যদি এনে ডাইৰেক্ট জোখত ব্লাউজটো কাটি দিওঁ, কাৰোবাৰ বেছি কটা যেন পাব পাৰে বা কোনোবাই বেছি ঠেক যেন পাব পাৰে। গতিকে এনেকৈ আমি পিঠিৰ বহলটো লৈ ল'ম শোল্ডাৰ অনুযায়ী। ইয়াতে আমি ল'ম 6.5। এতিয়া আমি কটৰীৰ মিডল পইণ্টটো ল'ম। কটৰীটো যদি আমি জোখ নোলোৱাকৈ ডাইৰেক্ট চাইজ মতে আমি চিলাওঁ, কেতিয়াবা কটৰীটো উঠা নমা হয়, কেতিয়াবা পিন্ধিলে উঠি থাকে আৰু কেতিয়াবা নামি থাকে। যদি আমি কটৰীৰ মিডল পইণ্টটো চাওঁ, তেতিয়া আমাৰ কোনো ধৰণৰ কটৰীটো মানে ব্লাউজটো পিন্ধিলে প্ৰব্লেম নাপায় কটৰীত। ইয়াতে আমি ল'ম 10, মানে কটৰীৰ মিডল পইণ্ট আমাৰ 10। এতিয়া ল'ম হাতৰ দিশ, হাতখন কিমান দীঘল পিন্ধে বা দীঘল লাগে সেই অনুপাতে 9 দিম। এতিয়া আমি হাতৰ দিশ 9, কিন্তু আমি আধা ইঞ্চি বেছি ৰাখিম, কাৰণ যিহেতু চিলনিত যাব 9.5। এতিয়া হাতৰ খেল ল'ম। এতিয়া এয়া 9ত আমি হাতৰ ঘেৰটো ল'ম, কাৰণ ইয়াতে যিহেতু আমাৰ ফিটিং হ'ব লাগিব। ইয়াতে আমাৰ 10, মানে হাতৰ ঘেৰৰ তলৰখিনিৰ ফিটিং 10। এতিয়া আমি মাজৰখিনি ল'ম, কাৰণ এইখিনিও আমাক লাগিব। যদি এইখিনি আমি ফিটিং নকৰোঁ, তেতিয়াহ'লে এইখিনি ফুলি থাকিব আৰু এইখিনি আমাৰ ফিটিং হ'ব বেয়া দেখি। গতিকে ইয়াতে আমাৰ 17, মানে 17। এতিয়া আমি এই শোল্ডাৰখিনি জুখিম। এইখিনি আমি 3, ঠিকে আছে। আমি নৰ্মেল যেনেকৈ চাইজ মতে দিওঁ, আৰু এই 3তে ঠিকে আছে। কিছুমানৰ অলপ সাল সলনি হয়, গতিকে জুখি ল'ব। এইখিনি হৈছে আমাৰ জোখ, বডি মেজাৰমেণ্ট। দিশ, বুকু, কঁকাল, পিঠিৰ কটা, গলৰ নমা, হাতৰ দিশ, হাতৰ ঘেৰ, মাজৰ তলৰ
আৰু কটৰীৰ মিডল পইণ্ট, পিঠিৰ বহল, শ্বল্ডাৰ, এইখিনি হৈছে আমাৰ ব্লাউজটো চিলালে ল'বলগীয়া জোখ। আৰু এইখিনি লৈ পেলাই যদি আমি ব্লাউজটো কাটিং কৰোঁ তেতিয়াহ'লে আমাৰ ক'তো ব্লাউজটোৰ প্ৰব্লেম নাই। এতিয়া আমি কেনেকৈ কাটো ব্লাউজটো সেইটো দেখাই দিম। আশা কৰোঁ বুজি পাইছে। কিবা নুবুজিলে সুধিব। এতিয়া কটাখিনি দেখুৱাই দিওঁ ব'লক।